ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম দৰঙৰ কুৰুৱাতো মহাশিৱৰাত্ৰিৰ ভাগে ভাগে আয়োজন চলিল। শিৱ বন্দনাৰে মুখৰিত কুৰুৱা ভক্তিৰ ৰসত গদগদ হ'ল। কুৰুৱাৰ বুঢ়া ডাঙৰীয়াৰ মন্দিৰত পূজা পাৰ্বণৰ সমান্তৰালভাৱে নাম প্ৰসংগ ধাৰ্মিক অনুষ্ঠানেৰে ভক্তিৰ ৰসত ডুব গ'ল সকলো। বৃহত্তৰ অঞ্চলৰ মহাশিৱৰাত্ৰিত ভক্ত দৰ্শনাৰ্থীৰে লোকে লোকাৰণ্য হৈ পৰিল। দিনৰ ভাগত আগবঢ়োৱা ভোগ গ্ৰহণৰ বাবে সহস্ৰাধিক সমবেত হ'ল। নিশাৰ ভাগতো বুঢ়া ডাঙৰীয়াৰ মন্দিৰত ধৰ্মীয় লোকাচাৰেৰে শিৱ আৰাধনা চলিব। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। প্ৰথমে আমাৰ শ্ৰী শ্ৰী বুঢ়াগোহাঁই আৰু নগোহাঁই থানলৈ আপোনালোকৰ চেনেলক আদৰিছোঁ। আপোনালোকে দেখিছে মহাশিৱৰাত্ৰি চলিছে ৰাতিপুৱাৰে পৰা। এয়া পালনাম যোজোৰাকৈ চলি আছে। এইবোৰো আমাৰ দান বৰঙণিৰে চলিছে। এইফালে আপোনালোকে ভোজনালয়ত দেখিছে, বৃহৎ আকাৰৰ ভোজনালয়ত প্ৰায় 50-40টাকৈ মহাপ্ৰসাদ বনাই আছে। প্ৰায় 3 বজাত এইটো বিতৰণ কৰা হ'ব। সন্ধিয়ালৈকে এজন ব্যাখ্যাকাৰ, মহাভাৰতৰ ব্যাখ্যাকাৰক আমি আমন্ত্ৰণ জনাইছোঁ। নিৰিবিলি পৰিৱেশত এই ভোজনালয় গৃহতে ব্যাখ্যাকাৰে মহাভাৰত পাঠ কৰিব। তাৰপিছতে আমাৰ হোম হ'ব নিশা। তাতো হাজাৰ বিজাৰ মানুহে শিৱ বাবাৰ শ্ৰীচৰণত প্ৰণিপাত ল'বলৈ আহিব। আৰু অতীজৰে পৰা এই শিৱ মন্দিৰটো ককাহঁতে পাতি থৈ যোৱা শিৱ মন্দিৰটো আজি আমি ভক্তি অনুযায়ী পৰিচালনা কৰিবলৈ চাইছোঁ। আৰু দান বৰঙণি আমাৰ ইয়াত লেখত ল'বলগীয়া কথাটো হ'ল, পূজা বাহিতে অহা 26 চনৰ কাৰণে আমাৰ দান বৰঙণি কালেকশ্যন হৈ আছে। আমাৰ আজি মহাশিৱৰাত্ৰি যজ্ঞ ইয়াতে 3য় প্ৰহৰলৈ চলি থাকিব। নিশা হোম হ'ব আৰু ইয়াতে অতীতৰ পৰাই শিৱ পূজাৰ মানে বৃহৎ মানে চলি থাকে আৰু বিভিন্ন মানে প্ৰান্তৰ মানুহ আহি আমাৰ সমবেত হয়। আমি অতি আনন্দিত, তাৰমানে এই শিৱৰাত্ৰিৰ উপলক্ষে যিমান ভক্ত আহে, সমাগম হয়, গতিকে আমি অতি আনন্দিত যাতে আৰু ভক্তপ্ৰাণ ৰাইজ আহক। আমাৰ ইয়াত মানে এতিয়াৰ পৰা আমাৰ ৰাতিপুৱাৰ পৰা মহাভোগ আৰম্ভ হৈ আছে, চলি আছে। বিভিন্ন দাতাজনে ইয়াত দান বৰঙণি দি আছে। ইয়াৰ ভোগ বিতৰণ হ'ব। আৰু বিশেষকৈ আমি অকণমান অসুবিধাত পৰিছোঁ। আমাৰ যিখিনি অতিথিক আমি আপ্যায়ন কৰাৰ কাৰণে ঠাই দিব লাগে, আমাৰ মানে ঠাইখিনিক আমি সম্পূৰ্ণ কৰিব পৰা নাই। কিয়, কেনেকৈ? দুৰ্নীতি। ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে, ৰাইজৰ পক্ষত। অৰুণোদয় অসম। Zua nam guare,